অন্ত পৰা নাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ। গৌৰৱ গগৈয়ে পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰিব নেকি সন্দেহ প্ৰকাশ আতাচুৰ। শীঘ্ৰে স্থিতি স্পষ্ট কৰাৰ আহ্বান সভাপতি নীলম বুঢ়াগোহাঁইৰ। গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। খুমটাইৰ কেপ্টেইন জিন্তু গগৈৰ বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈক সমগ্ৰ বিষয় সন্দৰ্ভত শীঘ্ৰে স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে আতাচুৰ সভাপতি নীলম বুঢ়াগোহাঁই। গৌৰৱ গগৈক লৈ গৌৰৱ কৰে আহোম জনগোষ্ঠীয়ে, কিন্তু চিৰমণি পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱাত এতিয়া ক্ষুণ্ণ হৈ পৰিছে সমগ্ৰ আহোম সমাজ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অতি শীঘ্ৰে যদি গৌৰৱ গগৈয়ে স্পষ্টকৈ মত প্ৰকাশ নকৰে, তেন্তে গৌৰৱ গগৈৰ ওপৰত উত্থাপিত হোৱা অভিযোগ সত্য বুলি প্ৰতিপন্ন হ'ব আৰু অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণ কৰিব নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছে আতাচুৰ সভাপতিগৰাকীয়ে। এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত যাতে কোনেও ৰাজনীতি নকৰে তাৰ বাবেও আহ্বান জনাইছে সভাপতি নীলম বুঢ়াগোহাঁই। আনহাতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰে শ্বহীদ জিন্তু গগৈৰ পিতৃ-মাতৃয়ে। চিৰবৰি পাকিস্তানৰ সন্দৰ্ভত এনে সংযোগৰ স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত ৰাজনীতি হোৱাটো অনুচিত বুলি মন্তব্য জিন্তুৰ পিতৃ-মাতৃৰ। মুঠৰ ওপৰত আজিও অন্ত পৰা নাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ। সেয়েহে সভাপতি মিণ্টু গগৈয়ে সাংসদ তথা সভাপতি গৌৰৱ গগৈক এই বিষয়টোৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্টকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। প্ৰথম কথা হ'ল, আমি ইতিমধ্যে এই সন্দৰ্ভত আপোনালোকৰ যোগেদি আমি ৰাইজক অৱগত কৰাইছোঁ। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া এজন আহোম জনগোষ্ঠীৰ ব্যক্তি, আহোম জনগোষ্ঠীৰ এজন সাংসদ, আৰু তেখেতক লৈ যথেষ্ট গৌৰৱান্বিত আহোম জনগোষ্ঠীৰ লোক। কিন্তু বিগত 6 মাহৰ আগৰ পৰাই তেখেতৰ ওপৰত পাকিস্তানৰ সন্দৰ্ভত লিংক থকা বা এজেণ্ট হিচাপে কাম কৰা যিটো অভিযোগ উঠি আহিছিল বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিযোগ আনিছিল, সেই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াই নিজৰ কাম কৰি আছে। কিন্তু আমি তেতিয়াই আহ্বান জনাইছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া এখন সংবাদমেল যোগেদি টাই আহোম ছাত্ৰ সন্থাই, যে যিহেতু ৰাইজে জানিব বিচাৰিছে এই কথাবিলাক কিমান দূৰ সত্য, গতিকে প্ৰকৃতপক্ষত কি হৈছে স্থিতি স্পষ্ট কৰিব লাগে তেখেতে বুলি ৰাইজক জনাব লাগে। আৰু যিহেতু ৰাইজে তেখেতক নিজৰ আপোন বুলি ভবাৰ কাৰণেই তেখেতৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে বুলি আমি তেখেতক আহ্বান জনাইছিলোঁ। ইয়ালৈ আপোনালোকে বেটাৰ সমাধিলৈ আহিছে, গোটেইবিলাক গোট খাইছে। মোৰ সেইটো কাৰণে মই বহুত সুখী হৈছোঁ আৰু মোৰ খুব ভাল লাগিছে। আপোনালোকে যে আমাক সহায় নাই, বেটা গুচি গৈছে যদি আপোনালোক আমাৰ বেটাবোৰ আহিছা, সেইটো কাৰণে মই আজি বহুত সুখী হৈছোঁ। তাৰপিছত দেশখনৰ লগত গৌৰৱ গগৈ পাকিস্তান সংযোগ আছে, তেওঁ গৈছে হিচাপমতে তেওঁ যাব নাপাইছিলে, কিয়নো তেওঁলোক আমাৰ শত্ৰু হৈ আছে, কিন্তু তেওঁ কেতিয়াও যাব নাপাইছিলে। এজন ল'ৰাক ইয়াত তেওঁলোকে যুদ্ধ ক্ষেত্ৰত গ'ল যদিও তেওঁ দেশৰ কাৰণে গৈছে, কিন্তু এইটো কথা মই কৈছোঁ, তেওঁ কিন্তু পাকিস্তানলৈ যোৱাটো বৰ ভাল পোৱা নাই।